সুলভ ইন্ধন আঁচনি যিসকল বাইদেৱে অৰুণোদয় পাই আছে তেওঁলোকৰ বাবে আৰু এটা ভাল খবৰ যে হিমন্ত চৰকাৰ অৰ্থাৎ আমাৰ অসম চৰকাৰৰ মামাই আপোনালোকক দিব 250 টকা এক্সট্ৰাকৈ যিসকলে ইন্ধন ভৰাব অৰ্থাৎ যদি চাওঁ এলপিজি যিসকলে চিলিণ্ডাৰ ভৰাব বা ক্ৰয় কৰিব তেওঁলোকৰ একাউণ্টত 250 টকা প্ৰদান কৰা হ'ব অৰুণোদয়টো পাবই যেহেতু এইবাৰ 17 ছেপ্টেম্বৰত 1250 টকা পাব যিসকলে নতুনকৈ নাম আহিছে বা আগতেও পাই আহিছে গতিকে এখন চিঠি দিয়ে দিছে আপোনালোকে নিশ্চয় পাইছে গতিকে এবাৰ আৰু এটা ভাল খবৰ যে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ জৰিয়তে অৰুণোদয় থকা মহিলাসকলৰ বাবে 250 টকা প্ৰদান কৰা হ'ব সো এইখন ফৰ্ম ভুল নকৰাকে ধুনীয়াকে আপোনালোকে কাৰোবাৰ হতুৱে হওক ধুনীয়াকে এখন ফিল আপ কৰি জমা দিব লাগিব এতিয়া কি আছে ফৰ্মখনত ইমান ডাঙৰ ফৰ্ম নহয় বহুতৰ পিছত লৈ ফুৰাৰ কথা নাই আপোনালোকে নিজেও পাৰিব কৰিবৰ কাৰণে কি আছে আমি চাই লওক প্ৰথম কৈছে যাৰ নামত গেছ সংযোগ আছে পৰিয়ালৰ সেই সদস্যগৰাকীৰ নাম আৰু সবিশেষ ঠিক আছে ইয়াত কোৱা আছে এলপিজি নেম অফ এলপিজি কানেকশ্যন হোল্ডাৰ ইন ফেমিলি অৰ্থাৎ এলপিজি সংযোগ থকা পৰিয়াল বা পৰিয়ালৰ সদস্যগৰাকীৰ নাম অৰ্থাৎ যদি আপোনাৰ নামত এলপিজি অৰ্থাৎ গেছৰ কাৰ্ড আছে গতিকে আপোনাৰ নামটো ইয়াত ধুনীয়াকে বহুৱাই দিব তাৰপিছত হৈছে পিতৃ পতি পত্নীৰ নাম গতিকে আপোনাৰ আধাৰ কাৰ্ডত যেহেতু পতি বা পত্নী আছে আৰু পিতৃ হওক বা পতিৰ হওক আপোনালোকে নামটো ইয়াত দি দিব ঠিক আছে হাজবেণ্ড বা ফাদাৰৰ নামটো দি দিব এলপিজি সংযোগ আইডি অৰ্থাৎ এলপিজি কানেকশ্যন আইডি এলপিজি যিখন গেছৰ কাৰ্ড আছে এই গেছৰ কাৰ্ডটোত আপোনালোকে পাব যে এলপিজি কানেকশ্যন আইডি বুলি এটা আছে ঠিক আছে য'ত সেই ইয়াত ধুনীয়াকে হৰগিটা যে আছে তাত সেই কাৰ্ডৰ নাম্বাৰটো বহুৱাই দিব মই বহুৱাই দিলে কি হয় জানা ইউটিউবত আজিকালি যদি তেনেকুৱাকে বহুৱাই দিয়া যায় ভিডিঅ'টোত মানে প্ৰব্লেম দিয়ে মানে ভিডিঅ'টো ডিলিট কৰি দিয়ে বা তেনেকুৱাকে গোটেই পাৰ্সোনেল বস্তু দিব নোৱাৰাৰ কাৰণে মই আপোনাক এনেকৈ কৈ দিছো যে এলপিজি সংযোগ আইডি ইয়াত বহুৱাই দিব ঠিক আছে আইডিটো ইয়াত বহুৱাই দিব আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনাক জানে আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত ঘৰবিলাকত ধুনীয়াকে বহুৱাই দিব ঠিক আছে তাৰপিছত হৈছে ৰেচন কাৰ্ড নাম্বাৰ ইয়াত ৰেচন কাৰ্ডৰ নাম্বাৰটো বহুৱাই দিব তাৰপিছত হৈছে ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আপোনাৰ যিটো মোবাইল ৰেজিষ্টাৰ হৈছে সেই মোবাইল নাম্বাৰটো ইয়াত ধুনীয়াকে বহুৱাই দিব এতিয়া আছে অৰুণোদয় পৰিয়ালৰ সবিশেষ ইয়াত চোৱা অৰুণোদয় হিতাধিকাৰীৰ নাম এইটো আপোনাৰ নামটো ইয়াত দি দিব আপোনাৰ নামত যেটো অৰুণোদয় কাৰ্ড আছে অৰুণোদয় আহিছে দি দিব আৰু অৰুণোদয় আইডিটো ইয়াত বহুৱাই দিলে হ'ল ঠিক আছে অৰুণোদয় আইডিটো আৰু অৰুণোদয় হিতাধিকাৰীৰ নামটো বহুৱাই দিব যদি অৰুণোদয় আইডিটো নাজানে তেতিয়াহ'লে আপোনালোকে খুদি লব বা পঞ্চায়ত বা আপোনাৰ মেম্বাৰৰ পৰা জানি লব ঠিক আছে এতিয়া আহিল সন্মতি আৰু স্বঘোষণা ঠিক আছে ইয়াত চোৱা ইয়াত বাকিখিনি আপোনালোকে পঢ়ি চালে গমে পাবা যে অৰুণোদয় 3.0 পৰিয়াল হিচাপে ক্ৰয় কৰা প্ৰতিটো গেছ চিলিণ্ডাৰৰ বাবে 250 টকা ৰাজসাহায্য লাভ কৰাৰ অৰ্থে মোৰ আধাৰ নম্বৰ বায়োমেট্ৰিক বা ওৱান টাইম পাছৱৰ্ড ডাটা এনএফসি ৰেচন কাৰ্ড নাম্বাৰ এলপিজি সংযোগ আইডি সকলোখিনি ইয়াত বহুৱাই দিব লাগিব আৰু এটা বস্তু ইয়াত থাকি গ'ল সেইটো হৈছে ইয়াত ৰেচন কাৰ্ডৰ নাম্বাৰটো কৈছো নহয় ৰেচন কাৰ্ডৰ নাম্বাৰ কোৱা গৈছে দেই সৰি মই কৰা নাই বুলি কৈছিলো ইয়াত আপোনালোকে টিক চিন এটা দিব দি কেনে ইয়াত অৰুণোদয় আবেদনকাৰী স্বাক্ষৰ আপোনাৰ নামটো দিব আপোনাৰ নামত যেটো অৰুণোদয় আছে যদি আপোনাৰ নামত এলপিজিও আছে এলপিজি সংযোগ থকা আবেদনকাৰী স্বাক্ষৰ আপোনাৰ নামত যদি এলপিজি আছে আপুনি এটা সাইন কৰি দিব মানে আপোনাৰ পৰিয়ালৰ যাৰ আপোনাৰ নাম নাথাকিব পাৰে যাৰ নামত আছে ইয়াত সাইন এটা মাৰি দিব যদি আপোনাৰ নামত আছে ভালৰে কথা আপুনি ইয়াত এটা সাইন মাৰি দিব আৰু ইয়াত অৰুণোদয় যেটো আপুনি পায় আপুনি ইয়াত এটা সাইন কৰি দিব এইখিনি কৰি আপুনি জমা দিলে হৈ যাব ঠিক আছে ভালদৰে এবাৰ চাব চাই কেনে ফিল আপ কৰি জমা দিব ঠিক আছে বাই